নমস্কাৰ, যিসকল লোকে মোৰ আগৰ ভিডিঅ'টি চাই উৎসাহ জনালে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। মই আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ এজমা সম্পৰ্কে কিছু কথা। এজমা আচলতে কি হয়, কি কাৰণত হ'ব পাৰে, কোনবোৰ লক্ষণে দেখা দিয়ে, আৰু শেষত মই আপোনালোকক ইনহেলাৰ সম্পৰ্কে এটা কথা কৈছিলোঁ। মানে বহুতৰে এনেকুৱা এটা ধাৰণা থাকে যে এবাৰ ইনহেলাৰ ইউজ কৰিলে হয়তো তেওঁলোকে গোটেই জীৱনৰ কাৰণে ইনহেলাৰ ইউজ কৰি থাকিব লাগে। গতিকে এই কথাটো কিমান দূৰ সঁচা? মই ইনহেলাৰ সম্পৰ্কে এটা কথা ক'ব বিচাৰিছোঁ যে ইনহেলাৰ সম্পৰ্কে আপোনালোকৰ এটা যি ধাৰণা আছে সেই ধাৰণাটো একেবাৰে মিছা। যিহেতু এজমা হৈছে এটা ইমাৰ্জেঞ্চি কণ্ডিশ্যন, গতিকে আপোনালোকে যেতিয়াই প্ৰথমবাৰৰ কাৰণে ইনহেলাৰ ইউজ কৰিছিলে তেতিয়াৰ পৰা এটা কথা মনত ৰখা উচিত যে ইনহেলাৰ হৈছে আপোনাৰ কাৰণে এটা জীৱনদায়িনী বস্তু। যিকোনো কাৰণত বা যিকোনো চিটুৱেশ্যনত আপোনালোকৰ এই এজমেটিক যিবিলাক চিমটম থাকে সেইবিলাক যথেষ্ট বেছি হৈ পৰিব পাৰে আৰু হয়তো তেতিয়াই আপোনালোকে মৃত্যুৰ মুখত পৰাৰো সম্ভাৱনা থাকে। গতিকে যদি আপোনালোকৰ লগত এই ইনহেলাৰটো এনি টাইম লৈ থাকে তেতিয়াহ'লে আপোনালোকে সেই মুহূৰ্তৰ বাবে আপোনাৰ নিজৰ জীৱন বচাব পাৰিব। গতিকে সেই কথাটো আপোনালোকে কেতিয়াও ভুল নকৰিব। এতিয়া আহোঁ আমি এই এজমাৰ সৈতে যুঁজখনত আমি নিজকে বচাই ৰাখিবৰ কাৰণে কেনেধৰণৰ আমি প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰথম কথাটোৱে হ'ল যে আপোনালোকৰ যিবিলাক কাৰণত এই এজমেটিক চিমটমছবিলাক হৈছে সেই কাৰণসমূহ প্ৰথমতে আপোনালোকে চিনাক্তকৰণ কৰিব লাগে। যদি গম পাইছে যে মোৰ এইটো কাৰণত বেছিকৈ এইবিলাক অসুবিধা হৈছে, গতিকে সেই বস্তুবিলাকৰ পৰা আপোনালোকে অকণমান দূৰত থাকিব লাগে। যেনে ধৰক যিসকল লোকৰ ডাষ্ট এলাৰ্জি বা ধোঁৱাৰ পৰা হোৱা সমস্যা আছে তেনেকুৱা লোকসকলে যেতিয়াই বাহিৰলৈ ওলাব বা ঘৰ চাফ চিকুণ কৰিব তেনেকুৱা সময়ত এখন মাস্ক পৰিধান কৰি থাকিব লাগে। যিসকল লোকৰ ঘৰত পোহনীয়া কুকুৰ মেকুৰী থাকে তেনেকুৱা ব্যক্তিসকলৰ ঘৰত এটা কথা মন কৰিব যে তেওঁলোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীবিলাক এই জীৱ জন্তুৰ পৰা অকণমান আঁতৰত ৰাখিব। শুকান বতাহ আৰু প্ৰদূষিত পৰিৱেশৰ পৰা অকণমান দূৰত থাকিব। এজমেটিকৰ সমস্যা থকা লোকসকলে ঠাণ্ডা বস্তু খোৱা আৰু ঠাণ্ডা লগোৱা একেবাৰে বিপদজনক। এজমেটিক সমস্যা হোৱা বুলি সচৰাচৰ কেনেকৈ গম পোৱা যায়? যেতিয়া আপোনালোকে কিছুমান লক্ষণ লৈ ডক্টৰৰ ওচৰলৈকে যাব তেতিয়া ডক্টৰে সেই লক্ষণসমূহৰ পৰাই চিনাক্তকৰণ কৰিব পাৰিব যে আপোনাৰ শৰীৰত এজমেটিকৰ সমস্যা হৈছে নে নাই। কিছু লোকৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ শৰীৰত কিমান সংখ্যক এলাৰ্জেন আছে তাক জানিবলৈ এলাৰ্জি টেষ্ট কৰিবলৈ দিয়া হয়। লগতে এক্সৰে আৰু স্পাইৰোমেট্ৰি বুলি এটা টেষ্ট আছে তাকো কৰিবলৈ দিয়া হয়। এজমেটিকৰ সমস্যা থকা লোকসকলে সদায় হেল্থি ফুড আৰু ফ্ৰেছ ফুড খাব লাগে। ইমিউনিটি ইম্প্ৰুভমেণ্টৰ কাৰণে আপোনালোকে কিছুমান ভিটামিন মিনাৰেল তেনেকুৱা ধৰণৰ কিছুমান খাব পাৰে। তাৰ ভিতৰত মই প্ৰথমতে ক'ব লৈছোঁ ভিটামিন ডি। ভিটামিন ডি হৈছে এটা ইম্পৰ্টেণ্ট নিউট্ৰিয়েণ্ট যিয়ে হাওঁফাওৰ ইনফ্লেমেশ্যন কমোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। এটা গৱেষণা কৰি পোৱা গৈছে যে যিসকল লোকৰ এজমেটিকৰ সমস্যা আছে তাৰ ভিতৰত 70%তকৈ অধিক লোকৰ ভিটামিন ডি ডেফিচিয়েঞ্চি থাকে। দেখা গৈছে যে ভিটামিন ডিৰ অভাৱত হাওঁফাওৰ কোষবিলাকৰ সাংগঠনিক স্থিতি কিছু পৰিমাণে সলনি হয়। তাৰ ফলত শ্বাসনলীবোৰ সংকুচিত হৈ পৰে আৰু অক্সিজেনৰ চলাচল কমি যায় বা বন্ধ হৈ পৰে। ভিটামিন ডি পাবৰ কাৰণে আপোনালোকে দৈনিক কমেও 30ৰ পৰা 45 মিনিট সময় সূৰ্যৰ ৰশ্মি গ্ৰহণ কৰিব লাগে। তাৰ উপৰিও আপোনালোকে ভিটামিন ডি ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিব পাৰে, কিন্তু ছাপ্লিমেণ্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সদায় আপোনালোকে ডক্টৰৰ পৰামৰ্শ গ্ৰহণ কৰি ল'ব। তাৰপিছতে হৈছে ভিটামিন চি, যিটো হৈছে এটা অতি প্ৰয়োজনীয় নিউট্ৰিয়েণ্ট। আমাৰ দৈনন্দিন খাদ্য তালিকাত থকাটো অতি প্ৰয়োজনীয়। আপোনালোকে যথেষ্ট পৰিমাণে সেউজীয়া শাক পাচলি ফল মূল আদি খাব পাৰে। তাত ভিটামিন চিৰ উপৰিও এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। ই যথেষ্ট পৰিমাণে ইনফ্লেমেশ্যন কমোৱাত সহায় কৰে আৰু লগতে ব্ৰংক'কনষ্ট্ৰিকশ্যনত বাধা প্ৰদান কৰে। আমাৰ শৰীৰত কৰ্টিচল নামৰ এবিধ হৰম'ন আছে যিয়ে এণ্টি ইনফ্লেমেটৰী প্ৰচেছত যথেষ্ট পৰিমাণে সহায় কৰে। সেই কৰ্টিজল হৰম'নৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে ভিটামিন চিয়ে।
গতিকে এজমেটিক পেচেণ্টসকলৰ কাৰণে ভিটামিন চি অতি প্ৰয়োজনীয়। এজমেটিক পেচেণ্টসকলৰ কাৰণে আন এবিধ অতি প্ৰয়োজনীয় বস্তু হৈছে ইলেক্ট্ৰলাইট। ইলেক্ট্ৰলাইটে বিশেষকৈ আমাৰ শৰীৰত যিবিলাক ইলেক্ট্ৰিকেল ইম্পালছ থাকে সেইবিলাক কেৰি কৰাত হেল্প কৰে। হাওঁফাওৰ ভিতৰত যিবিলাক মাংসপেশী থাকে, যদি ইলেক্ট্ৰলাইটৰ ইমবেলেঞ্চ হয় বা কমি যায়, তেতিয়াহ'লে সেই মাংসপেশীবিলাক লাহে লাহে কঠিন হৈ পৰে আৰু স্পাজম হয়, যিয়ে আপোনালোকৰ এজমেটিক চিম্পটমছবিলাক বেছিকৈ বঢ়াই দিব পাৰে। গতিকে ইলেক্ট্ৰলাইট ইমবেলেঞ্চ নহ'বৰ কাৰণে কেতিয়াও আপোনালোকৰ শৰীৰটোক ডিহাইড্ৰেশ্যন হ'ব দিব নালাগে। তাৰ কাৰণে আপোনালোকে যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু লগতে ORS খাব পাৰে। কড লিভাৰ অইল অন্য এটা অতি প্ৰয়োজনীয় বস্তু, য'ত যথেষ্ট পৰিমাণে ভিটামিন A, ভিটামিন D আৰু ওমেগা 3 ফেটি এচিড থাকে, যিয়ে আমাৰ ইমিউন ছিষ্টেমটো শক্তিশালী কৰি তোলে আৰু ইনফ্লেমেশ্যন কমোৱাত সহায় কৰে। তাৰ উপৰিও ভিটামিন ইয়ে অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। ভিটামিন ইয়ে আমাৰ লাং কেপাচিটি বৃদ্ধি কৰে। গতিকে ভিটামিন ইযুক্ত খাদ্য যথেষ্ট পৰিমাণে খাব পাৰে। প্ৰয়োজন সাপেক্ষে আপোনালোকে ভিটামিন ই ছাপ্লিমেণ্ট ব্যৱহাৰ কৰিব পাৰে। ভিটামিন চি আৰু ভিটামিন ইযুক্ত খাদ্য তুলসী, নিমপাত, আমলখি, মৌৰস আদি খাব পাৰে। আপোনালোকে দৈনিক কেঁচা হালধিৰ ৰস অকণমান গুড়ৰ লগত মিহলাই খোৱাৰ এটা অভ্যাস গঢ়ি তুলিব পাৰে। ইয়ে এলাৰ্জিৰ সমস্যা কমোৱাত যথেষ্ট পৰিমাণে সহায় কৰে। কেফেইনযুক্ত খাদ্য খোৱাৰ সলনি আপোনালোকে গ্ৰীণ টি, আদা আৰু তুলসী দিয়া চাহ তেনেকুৱাকৈ খাব পাৰে। এজমেটিকৰ সমস্যা থকা লোকসকলে কোনবোৰ খাদ্য বা কেনেধৰণৰ খাদ্য সচৰাচৰ এভইড কৰাটো উচিত। এজমেটিকৰ সমস্যা থকা লোকসকলে কেতিয়াও বাঢ়ি বস্তু তথা ঠাণ্ডা বস্তু খাব নালাগে। এটা কথা মন কৰিব যে বেলেগ বেলেগ ব্যক্তিৰ ক্ষেত্ৰত কিছুমান বেলেগ বেলেগ বস্তুৰ প্ৰতি কিছুমান এলাৰ্জি থাকে, আৰু সেইটো আপোনালোক প্ৰত্যেকৰে নিজৰ দায়িত্ব যে কোনবিলাক বস্তুৰ প্ৰতি আপোনাৰ এলাৰ্জি থাকে সেই বস্তুসমূহ প্ৰথমতে আপোনালোকে চিনাক্ত কৰিবলৈ চেষ্টা কৰিব আৰু সেই অনুসৰি সেই বস্তুবিলাকৰ পৰা আপোনালোকে বিৰত থাকিব। তাৰ ভিতৰত বেঙেনা, উৰহি, মাটি দাইল, ভেন্দি, কচু, বৰালি মাছ, বৰা চাউল আদি জাতীয় খাদ্যসমূহে এলাৰ্জিৰ সমস্যা বৃদ্ধি কৰাত যথেষ্ট অৰিহণা যোগায়। গতিকে এনেধৰণৰ খাদ্যসমূহ খোৱাৰ পৰা আপোনালোকে পাৰিলে বিৰত থাকিব। যিমান পাৰে ফাষ্টফুড আৰু পেকেটিং খাদ্যবিলাক এৰাই চলিবলৈ চেষ্টা কৰিব। যিহেতু এই এজমেটিক সমস্যাটো একেবাৰে নিৰাময় কৰিব পৰা এটা সমস্যা নহয়, গতিকে আপোনালোকৰ প্ৰত্যেকৰে এটা দায়িত্ব আছে যে আপোনালোকে এই যুঁজখনত নিজেই সমভাগী হ'ব লাগিব আৰু এই যুঁজখনৰ সৈতে আপোনালোকে সমানে আগবাঢ়ি কেনেকৈ কণ্ট্ৰলত ৰাখিব পাৰি তাৰ চেষ্টা কৰিব লাগিব। মই যিবিলাক কাৰণৰ কথা ক'লোঁ, যিবিলাক খাদ্যৰ কথা ক'লোঁ, সেই খাদ্যসমূহ বা কাৰণসমূহ আপোনালোকে পৰ্যালোচনা কৰি নিজকে কণ্ট্ৰল কৰি ৰাখিবলৈ চেষ্টা কৰিব। সদায় কমেও 30ৰ পৰা 45 মিনিট সময় খোজ কঢ়াৰ এটা অভ্যাস কৰি লওক। ফ্ৰেছ এয়াৰ গ্ৰহণ কৰিব। আৰু এই এজমেটিকৰ সমস্যা থকা লোকসকলৰ বাবে এটা উত্তম উপায় হৈছে নিয়মিতভাৱে যোগাসন বা প্ৰাণায়াম কৰা। গতিকে এই অভ্যাসসমূহ আৰু উপায়সমূহ অৱলম্বন কৰিবলৈ চেষ্টা কৰক আৰু এটা অতি সুন্দৰ আৰু স্বাস্থ্যৱান জীৱন অতিবাহিত কৰক। গতিকে অকণো ভয় নকৰি এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৱে ওলাই আহক। আৰু এই ভিডিঅ'টিৰ জৰিয়তে মই যিখিনি কথা আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ, যদি ভিডিঅ'টি চাই আপোনালোকে অকণমানো উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটি চাইছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।